হেৰি নহয় ডেকা ল'বক কৈছোঁ আৰু এটা কথা ক'ম সঁচা কথা ক'ম শুনিবি দে তহঁতি আৰু বোৱাৰীসকলে কিন্তু শুনি বেয়া নাপাবি দে আমাৰ ডেকা ল'ৰাসকলৰ মাজৰ কথা আৰু ডেকা ল'ৰাসকল মন দি শুনিবি দে কথাষাৰ একদম সঁচা কথা ক'ম ক মোবাইলটো আজিকালি চবৰে হাতে হাতে আছে ন তহঁতৰ হাতত আছে মোৰো হাতত আছে চবৰে হাতত আছে তো ফেচবুক চবে চলায় আৰু হোৱাটছআপ চবে চলায় ইনষ্টাগ্ৰাম চবে চলায় ন আৰু চলাবই দিয়কচোন কেলৈ নচলাব মোৰ লগতো হোৱাটছআপ আছে ফেচবুক আছে ইনষ্টাগ্ৰাম আছে মই চলাইছোঁ ন কিন্তু এটা কথা মনত ৰাখিবি আৰু দেই কিছুমান বোৱাৰীয়ে কেতিয়াবা মেছেজ চেছেজ দিব মোৰ সৰু ঘৰটোলৈ আহি মৰম দি যাবি বুলি কিন্তু মৰমত গলি নাযাবি কিন্তু তহঁতি ডেকা ল'বক কৈছোঁ শুনি ল'বি ভালকৈ কেলৈ কৈছোঁ চা বাৰে বাৰে কিছুমানে মেছেজ কৰিব পাৰে মানে ফেচবুকত মোৰ সৰু ঘৰখনলৈ আহি মৰম দি যাবি কিন্তু নাযাবি ডাঙৰ ঘৰলৈ আহি মৰম দি যাবি বুলি ক'লেও নাযাবি কি হ'ল সেইদিনাখন শুনি ল আমাৰ সেই নগেনৰ পুতেকক কোনোবা এজনী বোৱাৰীয়ে বোলে মেছেজ কৰি আছিলে মোৰ সৰু ঘৰখনলৈ আহি মৰম দি যাবি বেচেৰা গৈছিলে নহয় মৰম দিবলৈ গিৰিয়েকে আগ্ৰা পিটন দি পঠাইছে ৰাম ৰাম মই যে তেনেকুৱা পিটন কোনোদিনে দেখাই নাছিলোঁ পাই গোটেই জেগাই জেগাই ঘৰত আহি ওলাইছেহি একদম ইফালে গালখন ফুলি আছে ইফালে গালখন ফুলি আছে ইফালে নাকটো ফুলি গৈছে এইটো কৈছোঁ না আগ্ৰা গিৰিয়েকে পিটন দিলে সেইকাৰণে কৈছোঁ সৰু ঘৰ বুলি ক'লেও নাযাবি ডাঙৰ ঘৰ বুলি ক'লেও নাযাবি একদম সঁচা কথা কৈছোঁ আৰু কথাষাৰ শুনি বোৱাৰীসকলে কিন্তু বেয়া নাপাবি দেই এইটো ডেকা ল'ৰাসকলৰ মাজৰ কথা তো এইখিনিয়ে কথা ভালৰ কাৰণে কলঙা কথা বেয়া চেয়া নাপাবি আৰু কোনেও দে এইখিনিয়ে কথা আছিল আৰু দে হ'ব দে